হাতীৰ আক্ৰমণত নিহত বনৰক্ষী। ৰাইজক বনৰীয়া হাতীৰ পৰা নিৰাপত্তা দিবলৈ আহি নিজেই প্ৰাণ দিলে এজন বনৰক্ষীয়ে। বনৰক্ষীজনৰ নাম হৈছে দিলীপ কোঁৱৰ। ঘটনা সংঘটিত হৈছে কলিয়াবৰ চামধৰা গাঁৱত। নিশা শিলঘাট বন বিভাগৰ বনৰক্ষীৰ দলে কলিয়াবৰত ত্ৰাসৰ সৃষ্টি কৰা এটা বনৰীয়া হাতীক গাঁওখনৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰাৰ সময়তে হাতীয়ে খেদি আহি চামধৰা গাঁৱৰ ৰাণু বৰা নামৰ মহিলাগৰাকীৰ ঘৰৰ চোতালতে বনৰক্ষী দিলীপ কোঁৱৰক আক্ৰমণ কৰাৰ ফলতে মৃত্যুমুখত পৰে। ৰাইজৰ দাবী, হয় হাতী খেদক, নহয় আমাক মাৰক, কাৰণ প্ৰতিনিশাই হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে এতিয়া কলিয়াবৰত। হয়, যোৱা ৰাতি হাতী ওলাইছিলে। হাতী আমাৰ 12:20 মানত খবৰ দিলে। তাতে আমি ষ্টাফখিনি গ'লোঁ, গৈ পেলাই হাতীটো খেদিলোঁ। হাতীটো সোমাই গ'ল, কিন্তু 4:30 মানত পুনৰ হাতীটো ঘূৰি আহিলে। ঘূৰি অহাৰ পিছতো আমি খেদিলোঁ। খেদাৰ পিছত পুনৰ সি ঘৰৰ ছাইডেদি ঘূৰি আহি আমাক অকস্মাত দৌৰাবলৈ ল'লে। দৌৰাওঁতে আমাৰ সতীৰ্থ এজন মাৰি পেলালে হাতীয়ে। কোন জেগাত এইটো? এইটো চামধৰা। কি নাম? এইটো দিলীপ কোঁৱৰ। আমি অতি মৰ্মান্তিক, আজি নিজৰ সতীৰ্থ এজনক হেৰুৱালোঁ। তেওঁৰ ঘৰ ক'ত? তেওঁৰ ঘৰ আপোনাৰ লাওখোৱা। ব্যুৰ ৰিপৰ্ট, ভইচ 365।